Hey guys, welcome back to my YouTube channel. তো মই এটা মানে কথা কম যোৱাকালি মই এটা ভিডিঅ' বনাইছিলোঁ ইউটিউবত দিছিলোঁ আপলোড তো সেইটো মানে কি হ'ল মানে সেইটো চেনেল মই কণ্টিনিউ নকৰোঁ বুলি ভাবিছোঁ কাৰণ সেইটো চেনেলত মানে 2 ইয়াৰ হৈ গ'ল সেইটো খোলা তো মই ভাবিছোঁ এই চেনেলটো নতুনকৈ খুলি কণ্টিনিউ কৰিম তো আপোনালোকে মোৰ এই চেনেলটোক ছাপোৰ্ট কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ যিমান পাৰে ইমান লাইক দিব ধন্যবাদ। তো মোৰ ওচৰত মাইক নাই সেইটো কাৰণে মই ইয়াৰফোনৰ মাইকেদি ভিডিঅ' বনাই আছোঁ তো মই যিমান পাৰোঁ আপোনালোকক ভাল ভাল ভিডিঅ' দিবলৈ ট্ৰাই কৰিম আৰু মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগৰ চেনেলটো মই নকৰোঁ আৰু কণ্টিনিউ তো এইটো চেনেল কণ্টিনিউ কৰিম তো আপোনালোকক মই আজি ভিডিঅ'বোৰ দি থাকিম তো ইয়াৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰিম ন। তো এই পিছফালে চোৱা নেট তো ইয়াতে পৰা ক্ৰিকেট খেলি আছিলে ল'ৰাবিলাকে কিন্তু বলটো হেৰাই গ'ল বাবে খেলাব চাওক ইয়াতে ক্ৰিকেট খেলি আছিল ল'ৰাবিলাকে আৰু বলটো পানীত পৰিল পানীত পৰাৰ বাবে তাহাঁতৰ খেলাটো নষ্ট হৈ গ'ল কিন্তু ফাইনেলি বলটো পালে আৰু বলটো উঠাই আনিলে আমি এতিয়া আকৌ খেলা আৰম্ভ কৰিব চাই থাকক। আজৰি হ'লোঁ সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো কণ্টিনিউ কৰোঁ ভিডিঅ' কৰা নহ'ল কাৰণ কাম আছিলে বহুত আজি কাম কৰিলোঁ এতিয়াহে টাইম পালোঁ অলপ ভিডিঅ'টো চাই থাকক। গাইজ তো মই এতিয়া ভাত চাত খাই বাগানত বহি আছোঁ বাগানত বিশেষ ফুল নাই তো এইবিলাক চব উঠি পেলোৱা হৈছে নতুনকৈ লগা নাই চ' মই বহি আছোঁ এতিয়া বিশেষ একো কাম নাই তো মই ভাবিলোঁ মই শুম চ' এয়া চাওক মোৰ পিছফালে কামলানি আমাৰ ঘৰৰ কাম কৰি আছে কামলানি নহয় মোৰ কাজিন চিষ্টাৰ এনে কৈছোঁ। মই শুই উঠিলোঁ উঠি কিনে মই ফ্ৰেছ হৈ ভাবিলোঁ কিবা এটা খাই লওঁ মোৰ বহুত ভোক লাগিছে তো ইয়াত কেক লৈছোঁ তাতে বহুত বেছি ভোক লাগিছে দুপৰীয়া উঠি আৰু ভোক লাগে কোনে কোনে এইটো খাই ভাল পায় কমেণ্টত মোক জনাব। অকণমান পানী খাম গাইজ তো আজি ব্লগটো ইয়াতে সামৰিম বুলি ভাবিছোঁ কাৰণ বিশেষ একো কণ্টেণ্ট আৰু নাই আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় ইউটিউবত। আপোনালোকে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে যিমান পাৰে ইমান ছাবস্ক্ৰাইব কৰিব লাইক দিব। আপোনালোকৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবে মোক বহুত অনুপ্ৰাণিত কৰিব মই আৰু বহুত ভাল ভাল ভিডিঅ' আপোনালোকৰ ওচৰলৈ দি থাকিম চ' ধন্যবাদ।